আনছোঁ মই কাম উঠাই দিছে সহজ হৈছে এই বস্তুটোত কিন্তু কোনো ধৰি লোৱা নাই সেইটো এটা নাম্বাৰ 1 কথা নাম্বাৰ 2 হৈছে কি তাহোন যিকোনো ৰেটৰ লগত আৰু কম্প্ৰমাইজ নাই যি ৰেট মালিকে দিয়ে সেই ৰেটতে কাম কৰিব কাৰণ তাক ৰখাত থিয়া দিয়াৰ কাৰণে জাগা লাগে এডোখৰ ঠাই লাগে আৰু এই ঠাইডোখৰটো তাহোন তেওঁলোকে ক'ত হিচাপ কৰিব পাঠশালাত আমাৰ চৰকাৰী মাটি কৰিছে সেইটো চকু দিব 4 মাহৰ পাছত কিন্তু এইবিলাকতো কিন্তু নাজানে কেৱল এটা আমাৰো নিজৰ দুখ আছে অলপ কেনে আমি কমটো আগতে দিছিলোঁ তেওঁলোকক এটা ৰেট লাগে ধৰ আমি 150 ৰেটত কৰি আছোঁ তেওঁলোকক যদি 100 মাটা কৰিব কাৰণ তেওঁলোকক সেয়া উচ্ছেদ কৰিছে চৰকাৰীভাৱে তেওঁলোকে থকা জাগা নাই এটা মালিকে দিছে ৰখিম বুলি কৈছে বহুত বাংলাদেশী বজালিত আছে এই বস্তুটোত তাৰমানে তেওঁলোকে এটা সুবিধাবাদী হিচাপে আমাৰ ইয়াতে আহিছে কালি অৰূপদাৰ কেছটোত এতিয়া দেখা গৈছে আৰু অৰূপদাই যেনেকুৱা আজি 10 বছৰ বাংলাদেশী আমাৰ বজালিক আহি বেছি পাঠশালাত আহি বেছি বিল্ডিঙে সোমাই আছে বাংলাদেশীগিলাখান চব তেতিয়া অৰূপদাক আমি বিৰুদ্ধে বুলি থানাত এজাহাৰ দিব লাগিলে হয় কিন্তু এই বস্তুটোৰ প্ৰতি কাৰণ নাই গতিকে এটি আমাৰ এটা বজালি কালি আমি মিস্ত্ৰী আমাৰ বাহিৰৰ সম্পাদক ডাঙৰীয়াকো মই এই নিয়া আহি আহ্বান ৰাখিম মানে মাৰধৰ কৰে আমাৰ এটা সম্পূৰ্ণভাৱে তাৰমানে কৰ্ম কৰা মানুহ এটা এনাউন্স কৰি দিব লাগে বজালিত আমাৰ যে ইয়াতে অকল বজালি আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ মিস্ত্ৰীৰ বাহিৰে অইন মিস্ত্ৰী ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত আমাক পাঠশালা খালী কৰি দিব লাগে আজি আমাৰ ৰাজমিস্ত্ৰীয়ে কাম কালি আমি কাম নাপালোঁ আমি কিবা মাছ বেপাৰ খেতি কৰি হ'লেও চলিব লাগিব কিন্তু তাহোন যে আমাৰ জাগা দখল কৰিব মই ৰবীন ৰয় তাহোন আহি আমাৰ জাগা দখল কৰিব এই বস্তুটোৰ প্ৰতি কিন্তু লক্ষ্য ৰখাটো খুবৰে জৰুৰত কাৰণ মিস্ত্ৰী হ'লেওতো আমিও একোটা মানুহ এই দৃষ্টিগোচৰটো সকলোৱে ৰাখিব লাগে আৰু মই ভাবোঁ আজি আমাৰ সম্পাদক ডাঙৰীয়া ইয়াত আছে এটা হয়তো কাগজ চাপে কেনে জেগাই বেনাৰ মাৰি দিয়ক যে 12 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত যিমান বৰপেটা আৰু বজালিৰ বাহিৰৰ মিস্ত্ৰী আছে ইয়াৰ পৰা পাঠশালা আমাৰ গাড়ী কানাড়া বেংকৰ সন্মুখত কেইটামান ন্যায় আহি আৰু যদি কিবা কাৰণত ইয়াতে মানে আমাৰ কাম কৰা অসমীয়া মানুহক মাৰধৰ কৰে আৰু আমি পাইছোঁ তাৰে লৈ এই মিটিংখন কৰা হৈছে কালেকশ্যন কৰিব যাতে বিশ্বকৰ্মা পূজাৰ কালেকশ্যন কৰিব যাতে আমাক তাৰমানে উল্টাকে তাহোনে দম দিয়ে এইৰকম বাহিৰৰ মানুহ আহি মাৰধৰ কৰে আমাৰ অসমীয়া মানুহবিলাকক তাৰপিছত আমি কালেকশ্যন কৰিব নাযায় তাতে আমাৰ ভৱনতে মিটিংখন কৰি আমি পূজাটো সোনকালে লগে ভাগে গোটেইখনে পাতি থাকোঁ তাক ভয় কৰা হৈছোঁ এতিয়া আমি আমাৰ তাৰমানে এতিয়া থিয়া দিয়াটো আৰু 5 বছৰমান যদি আমি বেয়া হৈ যায় কিন্তু আমাৰ অলপ অসুবিধাটো বেছি হ'ব বুলি মই ভাবোঁ মোৰ নিজৰ ব্ৰেইনে কৰি আছে তাৰমানে কিন্তু এতিয়া আমাৰ এটা সম্পাদকে এটা তাৰিখ ধৰি দিব লাগে আৰু এই ক্ষেত্ৰত যদি কিবা কাৰণত মালিক পক্ষ হ'লে তেতিয়া আপোনালোকে আমাক সহায় কৰিব নাপায় বজালিত খুব মানে বাহিৰৰ মানুহ আহি কাম কৰি আছে আমাক সহায় কৰিব নকৰে সেইটো কথা কওঁ এই চববিলাকে একমত হৈ আছে এই চববিলাকে একমত হৈ ৰবীন ৰয় ঠিক আছে থেংক ইউ মোৰ ক'ব লগা এইখিনিয়ে বাকী যদি আমাৰ লগত আছে ক'ব আমাৰ আবুল ভাই কৈছোঁ কি ক শ্ৰদ্ধাৰ সভা উপস্থিত হোৱা বিভিন্ন দল অংগৰ সভাপতি সম্পাদক মহোদয় আমাৰ শ্ৰমিক সন্থাৰ বিষয়ববীয়াসকল এই আমাৰ মিস্ত্ৰী সন্থাৰ সভাপতি আঞ্চলিক মিটিং দিয়াৰ সিদ্ধান্ত এটা লৈছিলোঁ কিন্তু আমাৰ নামনি অসমত এখন ধৰ্মীয় সভা হৈছিল নৰ্থ ইষ্টৰ ভিতৰত তেতিয়া গোটেই মানুহখিনি তাত থাকিব বুলি এই মিটিংখন কেঞ্চেল কৰা হৈছিল গতিকে সেই মিটিংখন মই আকৌ মাতিম আগন্তুক ক্ষেত্ৰত নাইবা আমাৰ অভিযোগীকেইটা মাতিম তাত গোটেই দল সংগঠনৰ বিষয়ববীয়াসকলক মাতিম প্ৰশাসনকো মাতিম আঞ্চলিক মিটিং এখন দিম মাইক এলাউন্স এটা দিম আৰু মই ইতিমধ্যে চিঠি দিও মাতিম তাৰমতে মানুহখিনি চব বিল্ডিঙে ন্যায়গিলাখান সোমাই আছে বাংলাদেশীগিলাখান ডিচেম্বৰৰ মাহটোত এইকেইদিন নহ'ব ইমান বজালিত হৈছে তাৰমানে বাহিৰা মানুহ ভিতৰত সেই আঞ্চলিক মিটিংখন মই দিম আৰু মই আজি সভাৰ যোগেদি আহ্বান জনাব বিচাৰিছোঁ যিবিলাক আমাৰ কণ্ট্ৰেক্টাৰৰ লগত কৰ্মশ্ৰমিক নিয়োগ হৈ আছে অবৈধভাৱে সেইবিলাকে আমাৰ সন্থাত ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব আৰু বৰপেটা বজালিৰ শ্ৰমিকখিনি থাকিব বাহিৰৰ যিখিনি মই ৰবীন ৰয় সেইখিনিত আপোনালোকে দল সংগঠনে ৰবীন ৰয় সহযোগটো বিচাৰি আপোনালোকৰ ওচৰত মই যাম মই আজি বিশেষ দীঘলীয়া নকওঁ আৰু বিশেষকৈ আমাৰ বজালিত
মালিক পক্ষই তাৰমানে আমাক বহুত বেয়া ব্যৱহাৰ কৰে। কোনোবা এজন আমাৰ মিস্ত্ৰী সন্থাৰ এই দে সভাপতি আছে বিদেশী না বিদেশী অঁ এতিয়া না মালিকে আমাক সম্পাদক ছেক্ৰেটাৰী মানে এই খেতি পথাৰ কাৰণে মই বাতৰি কাকতৰ ভিতৰত এখন প্ৰতিজন মালিককে পত্ৰ এখন মই প্ৰেৰণ কৰিছিলোঁ। সেই পত্ৰখনে একো মোক কাম নিদিলে। তাত লিখিছিলোঁ যিবিলাকে আমাৰ আৰু মই হ'লোঁ ৰবীন ৰয়, তেওঁলোকক যাতে মিস্ত্ৰী সন্থাৰ কাম কৰিব নিদিয়ে, টপ লিডাৰ, ৰেজিষ্ট্ৰেশ্যনটো চাইন কৰি আই কাৰ্ড 4। কিন্তু সেইকাৰণে মোক একো কাম কৰিব নিদিলে। এইবিলাক মই কাম আগতে কৰিছিলোঁ। কিন্তু এতিয়া যিহেতু আপোনালোকে আমাৰ বিশেষ সহায় সহযোগত আহিছে, যথেষ্ট আনন্দিত, আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি ভৱিষ্যতে আপোনালোকৰ লগত সহায় সহযোগ কৰি আগুৱাই যাম। আমি অবৈধভাৱে ইয়াত কোনো মৎস্যবিভাগক কাম কৰিব নিদিওঁ আৰু বাহিৰৰখিনিক আমি খালী কৰাৰ চেষ্টা কৰিম। আমি এই ক্ষেত্ৰত আমি মালিকবিলাকৰ লগত আমি নিজে কথা পাতি থকা যদি এনি প্ৰব্লেম আমাক কিবা অসুবিধাতে আমি দলৰ প্ৰথম যাম, আমাক আপোনালোকে অৱগত কৰিব আৰু পৰৱৰ্তী আপোনালোকে আমাক অলপ আগতে যিখিনি কথা আপোনালোকে আমি ক'লোঁ যে নথি পত্ৰৰ ক্ষেত্ৰত আপোনালোকৰ লগত কমপ্লিটলি নথি পত্ৰ ৰাখি এটা কপি আপোনালোকে ৰাখক, এটা কপি এছ পি অফিচত আমাক জমা দিব বা থানাত জমা দিব। একদম ডকুমেণ্টছ ৰাখি পেলাই আপোনালোকে মানুহদৰে কাম কৰক, তেতিয়াহ'লে আপোনালোকে বিপদত কোনে নপৰিব। বাংলাদেশীবোৰৰ মানুহ আহি পেলাই এখন ভোটাৰ কাৰ্ড দেখাব, এইখন ভোটাৰ কাৰ্ড কেনে 1 নম্বৰ না 2 নম্বৰ না 3 নম্বৰটো কোনেও নাজানে। এইটো কিন্তু একদম সতৰ্ক। আৰু আমাৰ অজ্ঞাতে আপোনালোকৰ যদি জ্ঞাত হয় কিবা, সেই জ্ঞাতটো আপোনাক আমাক ইমিডিয়েট আপোনালোকে জনাই দিব। পৰৱৰ্তী আপোনালোকৰ সহযোগে হওক বা আমি দলমত লগ হৈ লগে ভাগে হওক, সকলোৰে সহযোগত আমি সেই তেওঁলোকৰ লগত গৈ আমি এইখিনি ইনচিডেণ্ট লওঁ। তেওঁলোকৰ আমি ডকুমেণ্টছ চাম দৰকাৰী, যদি আমি সন্দেহ কৰোঁ তেখেতসকলক থানাত আমি গতাই দিম। আৰু ইতিমধ্যে আমি আগতে কৰিছোঁ, আমাৰ লগত আছে আমাৰ সদস্য কেইজনমান, তেখেতসকলেও আজি 2 মাহমান আগতে হাইৱেষ্টকত কেইজনমান তেনেকুৱা ব্যক্তি লগ পাই ইমিডিয়েট তেওঁলোকক গাড়ীত ধৰি লৈ গৈ পেলাই থানাত জমা দি দিছে। শেষত গম পালে তেওঁলোকে ধুবুৰী আহি বাংলাদেশত মানে সেইটো চাইড ধৰিছোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি এই যে চববিলাক গম পাম দেখা পাম এইটো কথা নহয়তো। আমি প্ৰত্যেকৰ আমাৰ খবৰ ৰখাৰ দৰকাৰ। যোনে গম পায়, য'ত যেনেকৈ গম পায় ইমিডিয়েট তাৰ পৰা যোগাযোগ কৰিব। গতিকে এখন বজালি পৰা পাঠশালাখিনিতে নহয়, যে বনগোট কৰি আছে, ৰামপুৰ কৰি আছে, এইফালে ভ্ৰমণ গৈছে, তামোল গৈছে, পাৰাজা গৈছে, এই ঘৰতে বৃহত্তৰ এলেকা য'ত গম পায় তাতে কথাটো কওঁ। এই দায়িত্ব সকলোৰে আছে। গতিকে গোটেই পৰিৱেশটো আমি ঠিক কৰিব লাগিলে অকল চববিলাক ওলাই আহিছে। কৰিব, সকলো পাব্লিকৰে সহযোগিতা লাগিব। গতিকে কিছু সময় আগতে আমাৰ হিমাংশু কৈছে বৰ বেয়াকৈ মাৰিছিল সেই শ্ৰমিকজনক। 98% য'ত 100টা মানুহৰ ন্যায়। 98টা আমি হিন্দু মানুহ, 2টা মুছলিম মানুহ। সেই 2টা মুছলিমৰ গণ্ডগোলত আমি এনেকৈ লগ হ'ব লগা হৈছে আজি। এতিয়া আমাৰ দুখৰ বিষয় আচলতে। এইটো 1 নম্বৰ কাৰণটো হৈছে কি, আমাৰ সহযোগিতা নাই, আমাৰ আলোচনা নাই, আমাৰ আন্তৰিকতা নাই, আমাৰ বিদ্বেষ ভাৱ, হিংসা ভাৱ। তাৰ কিবা হৈছে মই গৈ যাম।